আমার দক্ষিণ বারাপেটা নেপালী বস্তিত আজি কেইদিন ধরে সুরর উৎপাত হয়েছে। সুর মানে ছাগলী সুর। ছাগলী সুরে রাতি আজির প্রায় 7 দিনমান আগতে যাত্রা রাজবংশীর 7টা ছাগল লৈ যায়। তার আগতে আমার ঘরের ওচৰতে ইয়াতে যাত্ৰাৰ ঘৰৰ ওচৰতে তাৰমানে এইটো ভীমলাল শৰ্মাৰ ঘৰৰ পৰাও 2টা ছাগলী লৈ যায়। এনেকুৱাকৈ প্ৰায় চুৰ হৈ থাকে গাঁওখনত। ছাগলী চুৰৰ মানে অত্যাচাৰ হৈ আছে। তে আমি তাৰে সন্ধানত আছোঁ আৰু কেতিয়া হয়তো লগ পাম এনেকুৱা এটা ভাৱত আছিলোঁ। সঁচাকৈ আজি ফটকৈ শুনিলোঁ যে ছাগলী চুৰ। তে আমাৰ ঘৰৰ ওচৰতে এইটো স্বপন ৰাজবংশী তেওঁৰ ঘৈণীয়েকে হালা চিলাই কৰে আৰু খেতিপথাৰৰ পৰা মানে ছাগলী বান্ধৰ ঠাইৰ পৰা চুৰটোৱে টানি আনি আছে, ৰাস্তাৰ ফালে আনি আছে টানি। তো এনে অৱস্থাত তেওঁ দেখিছে, দেখি তাৰপিছতে দৌৰি গৈছে। দৌৰি যোৱাতে মানুহটো পলাইছে। পলাওঁতে চুৰ বুলি হালা কৰিছে, যেতিয়া মানুহে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। তাৰপিছতে অলপ চলপ হয়তো 2-4টা কোব মাৰিলে। ইতিমধ্যে লাবদংগুৰি থানাৰ পৰা পুলিচক খবৰ দিছে। খবৰ দিয়াতে তেওঁলোকে আহিছে, আহি চুৰটোক কৰায়ত্ব কৰি লাবদংগুৰি থানালৈ লৈ গ'ল। এনেকুৱাকৈ যদি থাকে বৰ সমস্যা হৈ পৰিছে গাঁওখনত। চুৰৰ অত্যাচাৰ আৰু ৰাতি হওক দিনতে হওক চুৰে মানে ছাগলী তেনেকুৱাকৈ লৈ যাই আছে। চুৰ কেইটা আছিল? হা, চুৰ কেইটা আছিল? চুৰ 2টা আছিল। একজন বাইকত আছিল আৰু বাইকত থকাজনে বাইক লৈ পলাই গ'ল, আৰু চাইকেলত যিজন আছিল তেওঁক কৰায়ত্ব কৰিছে। তেওঁৰ চাইকেলত 2টা বেগ আছে, এই বেগত ভৰাই ছাগলীকেইটা লৈ যায়। ক'ৰ পৰা আহিছিল চুৰকেইটা? তেওঁ ঠিক ক'ৰ পৰা বুলি কৈছে, জাখলি পাৰৰ পৰা বুলি কৈছে। আৰু আহিছে ঠিক মানে সঠিক খবৰটো পোৱা নাই অৱশ্যে, কিন্তু তাৰ ভাষ্যমতে জাখলি পাৰৰ পৰা অহা বুলি কৈছে। প্ৰশাসনক কি দাবী জনাব এনেকুৱা কাৰ্যৰ বাবে? প্ৰশাসনক কি দাবী জনাব? প্ৰশাসনত আমি এইটোৱে দাবী কৰোঁ যে যাতে তেওঁলোকে ৰাতি হ'লেও অলপ ইফালে সিফালে এইটো ঘাট পাৰত আমাৰ গাঁওখনতো মানে এপাক ঘূৰি চুৰক কৰায়ত্ব কৰাৰ কাৰণে চেষ্টা যাতে কৰে। আৰু ৰাইজকো আমি সকলোকে ক'ব খোজোঁ যে সতৰ্ক হৈ থাকক, যাতে চুৰক ধৰা কৰিব পৰা যায়। এইখিনি ক'ব খোজোঁ। ঠিক আছে।